हेलो स्टूडेंट आजिर এই ভিডিওটোত আমি ক্লাস 4 অসম জাতীয় বিদ্যালয়ৰ নতুন বিজ্ঞানৰ অধ্যায় 5 উদ্ভিদৰ আহাৰ এই চেপ্টাৰটোৰ প্ৰশ্নৰ উত্তৰ বল আলোচনা কৰিম। এই চেপ্টাৰটোত যিমানখিনি প্ৰশ্নৰ উত্তৰ আছে গোটেইখিনি আজি আমি এই ভিডিওটোত আলোচনা কৰিম। তোমালোকে ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈকে চাবা আৰু তোমালোকে এইবোৰ বহীত লিখি লবা। যদি ভিডিওটো ভাল লাগে ভিডিওটো লাইক কৰি দিবা আৰু তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। তেনেহলে পলম নকৰাকৈ ভিডিওটো আমি স্টাৰ্ট কৰিছো। চেপ্টাৰটোৰ নাম হ'ল উদ্ভিদৰ আহাৰ অধ্যায় 5। এতিয়া আমি ইয়াৰ প্ৰশ্নৰ উত্তৰবোৰ চাও। এই চেপ্টাৰটো তোমালোকক প্ৰশ্নাৱলীত প্ৰশ্ন দিয়া আছে। ঠিক আছে, তোমালোকক 1 নম্বৰ দিয়া আছে পত্ৰৰন্ধ্ৰ কি, 2 নম্বৰ দিয়া আছে গছৰ শিপাৰ কাম কি, এনেকৈ তোমালোকক প্ৰশ্নবোৰ দিয়া আছে। এতিয়া আমি এই প্ৰশ্নবোৰৰ উত্তৰ চাম। তোমালোকক প্ৰথম প্ৰশ্নটো দিয়া আছিল পত্ৰৰন্ধ্ৰ কি। তোমালোকে ইয়াৰ উত্তৰটো এনেকৈ লিখিবা, পাতৰ তলপিঠিত কিছুমান নিচে সৰু সৰু বিন্দা থাকে, এই বিন্দাবোৰক পত্ৰৰন্ধ্ৰ বলে। তাৰ পিছত 2 নম্বৰত তোমালোকক প্ৰশ্ন দিয়া আছে গছৰ শিপাৰ কাম কি। তোমালোকে ইয়াৰ উত্তৰটো এনেদৰে লিখিবা, গছৰ শিপাৰ কাম হ'ল মাটিত খপনি পুতি গছডাল থিয় কৰি ৰখাত সহায় কৰে। ইয়াৰ উপৰি গছৰ শিপাই মাটিৰ পৰা পানী আৰু সাৰ শুহি লয়। তোমালোকে এইটো উত্তৰ লিখিলে হ'ব। ভিডিওটো পজ কৰি তোমালোকে লিখি লবা। 3 নম্বৰ প্ৰশ্নটো কি দিয়া আছে চোৱা। 3 নম্বৰটো দিয়া আছে শিপাবোৰ কেনেকুৱা বৰ্ণনা কৰা। তো ইয়াৰ উত্তৰটো তোমালোকে এনেদৰে লিখিবা, সকলো গছৰ শিপা একে নহয়। কিছুমান গছৰ গুৰিৰ পৰা এথোপা সৰু কমা মিহি চুলিৰ দৰে শিপা ওলায়। কিছুমান গছৰ গুৰিৰ পৰা এডাল ডাঙৰ শিপা ওলায়, এইডাল খাই শিপা। সেই শিপাৰ পৰা কিছুমান ডাঙৰ শাখা শিপা ওলায়। খাই শিপা আৰু শাখা শিপাৰ মূৰৰ পিনে কিছুমান সৰু কমা তেনেই মিহি শিপা ওলায়, এইবোৰক চুলি শিপা বলে। ঠিক আছে, তো তোমালোকে ভিডিওটো পজ কৰি তোমালোকে উত্তৰটো লিখি লবা। ঠিক আছে, তো আশা কৰিছোঁ তোমালোকে উত্তৰটো লিখি ললা। এতিয়া আমি নেক্সট যেটো প্ৰশ্ন আছে এইটো আমি চাও। 4 নম্বৰ প্ৰশ্নটো তোমালোকক দিয়া আছে গছৰ পাতত কি কি থাকে। তো ইয়াৰ উত্তৰটো তোমালোকে লিখিবা, গছৰ পাতত ক্লৰোফিল আৰু পত্ৰৰন্ধ্ৰ থাকে। তাৰ পিছত 5 নম্বৰ প্ৰশ্নটো কি দিয়া আছে চোৱা, গছে পাততহে খাদ্য তৈয়াৰ কৰিব পাৰে কিয়। তো ইয়াৰ উত্তৰটো তোমালোকে এনেদৰে লিখিবা, পাতত থকা ক্লৰোফিলে বা পত্ৰহৰিতে এটা দৰকাৰী কাম কৰে। ক্লৰোফিলে সূৰ্যৰ পোহৰ শক্তি শুহি ৰাখে। ইপিনে শিপাই শুহি লোৱা পানী পাতলৈ আহে। তাৰ পিছত পোহৰ শক্তিৰ সহায়ত পানী আৰু কাৰ্বন ডাই অক্সাইড লগ লাগে। এই কামবোৰ গছৰ পাততহে হয়, সেইবাবে গছে পাততহে খাদ্য তৈয়াৰ কৰিব পাৰে। ঠিক আছে, তো তোমালোকে উত্তৰটো এনেদৰে লিখিলে হ'ব। মই একেবাৰে শৰ্টকৈ লিখি আনিবলৈ চেষ্টা কৰিছোঁ। তোমালোকে ভিডিওটো পজ কৰি লিখি লবা। তাৰ পিছত 6 নম্বৰ প্ৰশ্নটো তোমালোকক দিয়া আছে গছৰ কাম কি কি। তো ইয়াৰ উত্তৰটো তোমালোকে এনেদৰে লিখিবা, গছৰ কামবোৰ হ'ল 1 নম্বৰ পইণ্ট তোমালোকে লিখিব পাৰা, গছৰ শিপাই মাটিৰ পৰা পানী আৰু সাৰ শোহে। তাৰ পিছত তোমালোকে 2 নম্বৰ পইণ্টটো লিখিব পাৰা, এই পানী আৰু সাৰ গছৰ ডাল কমা পাত কমা ফুল কমা ফল সকলো অংগলৈ যায়। তাৰ পিছত 3 নম্বৰ পইণ্ট লিখিবা, গছত ফুল ফুলে আৰু ফুলৰ পৰা ফল হয়। তাৰ পিছত 4 নম্বৰ পইণ্টটো লিখিবা, গছে পাতত আহাৰ তৈয়াৰ কৰে। তো তোমালোকে এইটো উত্তৰ লিখিলে হ'ব। ভিডিওটো পজ কৰি তোমালোকে এইটো উত্তৰ লিখি লবা। এতিয়া আমি নেক্সট যেটো প্ৰশ্ন আছে এইটো আমি চাও। তাৰ পিছত তোমালোকক 7 নম্বৰ প্ৰশ্নটো দিয়া আছে ক্লৰোফিলৰ কাম কি। তো ইয়াৰ উত্তৰটো তোমালোকে এনেদৰে লিখিবা, পাতত থকা ক্লৰোফিলে এটা দৰকাৰী কাম কৰে। ক্লৰোফিলে সূৰ্যৰ পোহৰ শক্তি শুহি ৰাখে। তাৰ পিছত তোমালোকক 8 নম্বৰ প্ৰশ্নটো কি দিয়া আছে চোৱা। 8 নম্বৰ প্ৰশ্নটো দিয়া আছে পাতত খাদ্য তৈয়াৰ হ'বলৈ কি কি বস্তুৰ প্ৰয়োজন। তো ইয়াৰ উত্তৰটো তোমালোকে লিখিবা, পাতত খাদ্য তৈয়াৰ হ'বলৈ সূৰ্যৰ পোহৰ শক্তি, পানী আৰু কাৰ্বন ডাই অক্সাইড গেছৰ প্ৰয়োজন। ঠিক আছে, সূৰ্যৰ পোহৰ শক্তি, পানী আৰু কাৰ্বন ডাই অক্সাইড গেছৰ প্ৰয়োজন। তোমালোকে এনেদৰে লিখিবা। তাৰ পিছত 9 নম্বৰ প্ৰশ্নটো দিয়া আছে উদ্ভিদক শক্তি কিয় লাগে, এই শক্তি ক'ৰ পৰা পায়। ইয়াৰ উত্তৰটো তোমালোকে এনেদৰে লিখিবা,
উদ্ভিদক কাম কৰাৰ বাবে শক্তি লাগে। তাৰপিছত পেৰাগ্ৰাফ কৰি লিখিবা এই শক্তি উদ্ভিদে কাৰ্বহাইড্ৰেটৰ পৰা পায়। তোমালোকে এইটো উত্তৰ লিখি ল'বা। তাৰপিছত তোমালোকক 10 নম্বৰ প্ৰশ্নটো দিয়া আছে অৰ্কিডৰ শিপাই ক'ৰ পৰা পানী আহৰণ কৰে। ইয়াৰ উত্তৰটো তোমালোকে এনেদৰে লিখিবা অৰ্কিডৰ শিপাই বায়ুৰ পৰা জলীয় বাষ্প শুহি লৈ পানী আহৰণ কৰে। তাৰপিছত 11 নম্বৰ প্ৰশ্নটো দিয়া আছে এবিধ ফুল নুফুলা উদ্ভিদৰ নাম লিখা। তো তোমালোকে উত্তৰটো এনেদৰে লিখিবা এবিধ ফুল নুফুলা উদ্ভিদৰ নাম হ'ল ঢেকীয়া। ঠিক আছে, তোমালোকে এইটো লিখি ল'বা। তাৰপিছত 12 নম্বৰ প্ৰশ্নটো তোমালোকক দিয়া আছে পত্ৰৰন্ধ্ৰৰ কাম কি। তো ইয়াৰ উত্তৰটো তোমালোকে এনেদৰে লিখিবা পত্ৰৰন্ধ্ৰৰ মাজেৰে বায়ু চলাচল কৰে। শিপাই পানী বেছিকৈ শুহি ল'লে অতিৰিক্ত পানী পত্ৰৰন্ধ্ৰৰে ভাপ হৈ ওলাই যায়। তো তোমালোকৰ এই 12টাই তোমালোকক প্ৰশ্ন দিয়া আছিল। মই গোটেইখিনি প্ৰশ্নৰ উত্তৰ লিখি দিলোঁ। আশা কৰিছোঁ তোমালোকে এইবোৰ লিখি ল'লা। তাৰপিছত 13 নম্বৰত তোমালোকক খালী ঠাই পূৰ কৰা দিয়া আছে। এতিয়া আমি এই প্ৰশ্নবোৰৰ উত্তৰ তোমালোকক দিম। 13 নম্বৰটো দিয়া আছে খালী ঠাই পূৰ কৰা। ইয়াৰ ক নম্বৰটো দিয়া আছে ডেছ থকা বাবে পাতৰ ৰং সেউজীয়া। তো উত্তৰটো কি হ'ব ক্লৰফিল থকা বাবে পাতৰ ৰং সেউজীয়া। তাৰপিছত খ নম্বৰটো দিয়া আছে গছৰ পাতত থকা বিন্ধাবোৰক ডেছ বোলে। তো ইয়াৰ উত্তৰটো কি হ'ব পত্ৰৰন্ধ্ৰ বোলে। তাৰপিছত গ নম্বৰটো দিয়া আছে ক্লৰফিলে ডেছ শক্তি ধৰি ৰাখে। তো খালী ঠাইটোত হ'ব সূৰ্যৰ পোহৰ শক্তি ধৰি ৰাখে। তাৰপিছত ঘ নম্বৰটো দিয়া আছে পাতত তৈয়াৰ হোৱা খাদ্যবিধৰ নাম। তো ইয়াৰ উত্তৰটো হ'ব কাৰ্বহাইড্ৰেট। তাৰপিছত ঙ নম্বৰটো দিয়া আছে পোহৰ নাপালে গছ পুলি বাঢ়িব। ইয়াৰ উত্তৰটো হ'ব নোৱাৰে। ঠিক আছে। তাৰপিছত প্ৰথমটো দিয়া আছে গছে খাদ্য প্ৰস্তুত কৰিবলৈ ডেছ গেছৰ প্ৰয়োজন। তো ইয়াৰ উত্তৰটো কি হ'ব কাৰ্বন ডাই অক্সাইড গেছৰ প্ৰয়োজন। তোমালোকে এই খালী ঠাইবোৰ লিখি ল'বা। আশা কৰিছোঁ তোমালোকে লিখি ল'লা। তাৰপিছত তোমালোকক 14 নম্বৰ প্ৰশ্নটো কি দিয়া আছে চোৱা। 14 নম্বৰ প্ৰশ্নটো দিয়া আছে তলত উল্লেখ কৰা গছবোৰৰ কোন অংশত খাদ্য জমা হৈ থাকে। তো ইয়াতে তোমালোকক দিয়া আছে দুপুৰ টেঙা। তো ইয়াতে কোনটো অংশত খাদ্য জমা হৈ থাকে পাতত। তাৰপিছতটো দিয়া আছে মিঠা আলু। ইয়াৰ ক'ত খাদ্য জমা হৈ থাকে শিপা। তাৰপিছতটো দিয়া আছে সৰিয়হ। ইয়াৰ গুটিত খাদ্য জমা হৈ থাকে। তাৰপিছতটো দিয়া আছে কলগছ। তো ইয়াৰ ফলত খাদ্য জমা হৈ থাকে। তাৰপিছতটো দিয়া আছে গাজৰ। তো ইয়াত কি হ'ব শিপা যিটো আছে ইয়াত কি হয় খাদ্য জমা হৈ থাকে। তাৰপিছতটো দিয়া আছে বাদাম। তো ইয়াৰ কি হ'ব গুটিত খাদ্য জমা হৈ থাকে। তো মই তোমালোকক গোটেইখিনি প্ৰশ্নৰ উত্তৰ লিখি দিলোঁ। এই চেপ্টাৰটোত যিমানখিনি প্ৰশ্ন আছিল গোটেইখিনি প্ৰশ্নৰ উত্তৰ মই লিখি দিলোঁ। আশা কৰিছোঁ তোমালোকে এইবোৰ প্ৰশ্নৰ উত্তৰ লিখি ল'লা আৰু তোমালোকে এইবোৰ ভালকৈ পঢ়িবা। আৰু যদি ভিডিঅ'টো ভাল পালা তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিবা আৰু তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু এই ভিডিঅ'টো তোমাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা। তেনেহ'লে আজিৰ ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছোঁ।